নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিম। বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যদি আপোনাৰ ঘৰত প্ৰায় কাজিয়া হৈ থাকে, আপোনাৰ ঘৰৰ ব্যক্তিসকলক কাৰো লগত কাৰো কথা নিমিলে, সদায় কাজিয়া খৰিয়াল, ঘৰত 4জন ব্যক্তি আছে, 4জনে 4 ধৰণৰ থিংকিং, ঘৰখনৰ ব্যক্তিসকলে ইজনৰ সিজনৰ লগত কথা নিমিলে, একেলগে বহি এসাঁজ ভাত খাব নোৱাৰে, সদায় ৰাতিপুৱা গধূলি হুলস্থুল, কাজিয়া, চিঞৰ বাখৰ, এনেধৰণৰ ঘৰুৱা অশান্তি আপোনালোকে যদি ভোগ কৰি আছে, তেন্তে আমি তাৰ উপায় হিচাপে কি কৰিব লাগে, আজি সেই সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি নিজৰ জীৱনত উন্নতি কৰিবৰ কাৰণে, আমাৰ জীৱনত উন্নতি লাভৰ কাৰণে আমাৰ ঘৰুৱা বাতাবৰণটো সদায় পজিটিভ হৈ থকাটো অত্যন্ত জৰুৰী। আমাৰ ঘৰখনত যদি সুখ শান্তি নাথাকে, ৰাতিপুৱা গধূলি কাজিয়া হয়, হুলস্থুল হয়, সেইখন ঘৰত কেতিয়াও লক্ষ্মী বাস নকৰে। সেইখন ঘৰত বিভিন্ন ধৰণৰ ধন টকা পইচাৰ সমস্যা, ল'ৰা ছোৱালী শিক্ষাত সমস্যা, স্বাস্থ্যৰ সমস্যা, মানসিক অশান্তি ইত্যাদি ধৰণৰ সমস্যাই সদায় আমনি কৰি থাকিব। গতিকে আমি নিজক উন্নতি সাধন কৰিবৰ কাৰণে সদায় নিজৰ ঘৰুৱা বাতাবৰণটো পজিটিভ কৰি ৰখাটো অত্যন্ত জৰুৰী। এতিয়া ঘৰুৱা বাতাবৰণটো পজিটিভ কৰিবৰ কাৰণে আমি একচুৱেলি কৰিব কি লাগে? যদি আমাৰ ঘৰত প্ৰায় ৰাতিপুৱা গধূলি কাজিয়া হৈ থাকে, কাৰো লগত কাৰো কথাই নিমিলে, সদায় যদি ঘৰত অশান্তি হুলস্থুল হৈ থাকে, তেন্তে তাৰ উপায় হিচাপে আমি কি কৰিব লাগে? বন্ধুসকল, এই সমস্যাটো হোৱাৰ বিভিন্ন কাৰণ থাকে। অকল এটা কাৰণে এই ধৰণৰ সমস্যা নহয়। যদি আপোনাৰ ঘৰত এই ধৰণৰ সমস্যা হৈ থাকে, তেন্তে আপুনি নিজৰ ঘৰৰ বাস্তুলৈ এবাৰ মন কৰা উচিত। আপোনাৰ ঘৰত দক্ষিণ দিশত পানী নাইতো। যদি দক্ষিণ দিশত পানী থাকে, তেতিয়াও কিন্তু এই ধৰণৰ সমস্যা হয়। যদি আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত টয়লেট থাকে, তেতিয়াও এই ধৰণৰ সমস্যা হয়। যদি আপোনাৰ মুখ্য দুৱাৰখন দক্ষিণ পশ্চিমত থাকে, তেতিয়াও এই ধৰণৰ সমস্যা হয়। বা যদি আপোনাৰ দক্ষিণ পশ্চিম দিশত পানীৰ উৎস থাকে, পানী বৰিং থাকে, পুখুৰী থাকে, বা তাত টয়লেট থাকে, তেতিয়াও কিন্তু এই ধৰণৰ সমস্যা হ'ব পাৰে। গতিকে আপুনি এবাৰ নিজৰ ঘৰৰ বাস্তু মন কৰা উচিত যে আমাৰ ঘৰত যদি অশান্তি হৈছে ৰাতিপুৱা গধূলি, তাৰ মুখ্য কাৰণনো কি? বা কেতিয়াবা কোনোবাই ঘৰত কুকৰ্ম কৰিলেও এই ধৰণৰ সমস্যা হ'ব পাৰে। যদি কোনোবাই ঘৰত শত্ৰুতা কৰি কাৰোবাৰ ঘৰত বেয়া কৰ্ম কৰে, অপকৰ্ম কৰে, কুমন্ত্ৰৰ সহায় লয়, তেতিয়াও এই ধৰণৰ সমস্যা হ'ব পাৰে। গতিকে বিভিন্ন কাৰণত আপোনাৰ ঘৰত এই ধৰণৰ ঘৰুৱা অশান্তি কণ্ডল হ'ব পাৰে। এতিয়া আমি এই ঘৰুৱা অশান্তি কণ্ডল দূৰ কৰিবৰ কাৰণে আমি একচুৱেলি কি উপায় কৰিব লাগে, সেই বিষয়ে মই আজি আপোনালোকৰ লগত ভালকৈ আলোচনা কৰিম। বন্ধুসকল, যদি আপোনাৰ ঘৰত এই ধৰণৰ সমস্যা হৈ থাকে, তেন্তে আপোনালোকে বৃহস্পতিবাৰৰ দিনা ঘৰত সকলোৱে নিৰামিষ খাব লাগে। বৃহস্পতিবাৰৰ দিনা হালধি আৰু সেন্দুৰ মিলাই স্বস্তিক আমি নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত কৰিব লাগে, যাতে আমাৰ ঘৰখনত সুখ শান্তি বিৰাজ কৰে। বৃহস্পতিবাৰৰ দিনা আমি গাখীৰত হালধি মিলাই, বা যদি আপোনাৰ ঘৰত গাখীৰ নাই, তেন্তে আপুনি পানীত অকণমান হালধি মিলাই সেই পানী নিজৰ ঘৰত ছটিয়াব লাগে। ৰাতিপুৱা আপোনাৰ ঘৰত ঈশ্বৰৰ মন্ত্ৰ বা ভজন বা হৰিনাম বা ঈশ্বৰৰ যিকোনো ধৰণৰ সংগীত, মন্ত্ৰ, ধ্বনি ইত্যাদিবিলাক আপোনালোকে বজাব লাগে। ধৰি লওক মোবাইলটো বজাব পাৰে, বা আজিকালি কিছুমান মন্ত্ৰ চান্টিং কৰি থকা মেচিনো পোৱা যায়, সেইখিনিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, যাৰ জৰিয়তে আপোনাৰ ঘৰত ৰাতিপুৱা গধূলি এই ঈশ্বৰৰ নাম, মন্ত্ৰ, এই ধ্বনিবিলাক উৎপন্ন হৈ থাকে, যাতে আপোনাৰ ঘৰৰ নিগেটিভিটিখিনি দূৰ হয়। তাৰোপৰি এই সমস্যা দূৰ কৰিবৰ কাৰণে আপোনালোকে আপোনাৰ ঘৰত মাংগলিক অনুষ্ঠানৰ সহায় ল'ব লাগে। সকাম হওক, গীতা পাঠ হওক, ভাগৱত পাঠ হওক, বা যিকোনো ধৰণৰ মাংগলিক কাম আপোনালোকে ঘৰত কৰিব লাগে, যাতে গুৰু বৃহস্পতিৰ কৃপা দৃষ্টিটো আপোনাৰ ঘৰত পৰে। তাৰ কাৰণে আপোনালোকে এই উপায়খিনি কৰিব লাগে। তাৰোপৰি আপোনালোকৰ ঘৰত যদি বেছিকৈ এই ধৰণৰ সমস্যা হয়, তেন্তে ঘৰৰ সদস্যসকলে নিজৰ কিটচেনত বহি খাদ্য গ্ৰহণ কৰিব লাগে। বন্ধুসকল, ঘৰত যেতিয়া কাজিয়া হয়, ইয়াৰ দুটা কাৰণ থাকে। এটা হ'ল ৰাহু, এটা হ'ল মংগল। মংগল হৈছে এগ্ৰেশ্যন, ৰাহু হৈছে আমাৰ সমস্যা, ৰাহু হৈছে আমাৰ আননেচেৰী প্ৰব্লেম, সমস্যা।
গতিকে যেতিয়া আমাক ঘৰত এগ্ৰেছনৰ কাৰণে অৰ্থাৎ আমাৰ ঘৰত কোনোবা এজন ব্যক্তি যেতিয়া খং উঠিব তেতিয়াহে ঘৰত কাজিয়া হ'ব। আৰু কাজিয়াৰ কাৰক গ্ৰহটো হৈছে মংগল। মংগলক এগ্ৰেছনৰ কাৰক বুলি কোৱা হৈছে। ৰাহু হৈছে মিছ আণ্ডাৰষ্টেণ্ডিং, ৰাহু হৈছে আমাৰ সমস্যা, ৰাহু হৈছে আননেচেচাৰী প্ৰব্লেম, অদৰকাৰী সমস্যা, অদৰকাৰী টেনশ্যন। যদি আমাৰ ঘৰত এই ধৰণৰ এগ্ৰেছনৰ কাৰণে, খঙৰ কাৰণে আমাৰ ঘৰত নানান সমস্যা হৈ থাকে, তেন্তে আমি ঘৰৰ প্ৰত্যেকজন সদস্যই ঘৰৰ সুখ শান্তিৰ কাৰণে কিটচেনত বহি খাদ্য খাব লাগে। কিটচেনত বহি খাদ্য খালে কি হয় বন্ধুসকল, মংগল আৰু ৰাহুৰ বেয়া প্ৰভাৱ আমাৰ জীৱনৰ পৰা দূৰ হয়। সেইকাৰণে আগতে পূৰ্বপুৰুষসকলে আমাৰ মাটিত বহি ভাত খাইছিলে আৰু কিটচেনত বহিয়ে ভাত খাইছিলে, বৰঘৰত বহি ভাত খাইছিলে। গতিকে যদি আপোনালোকৰ ঘৰত প্ৰায় এই ধৰণৰ সমস্যা হৈ থাকে, সদায় ৰাতিপুৱা গধূলি কাজিয়া হৈ থাকে, কাৰো কথা কাৰো লগত নিমিলে, তেন্তে এবাৰ বাস্তুৰ যদি কিবা ভুল আছে ঘৰত, সেই ভুলখিনি আপোনালোকে ৰিমেডিজ কৰি ল'ব লাগে। তাৰপিছত আপোনালোকে মই কোৱা উপায়খিনি ফ'ল' কৰিব লাগে। যদি আপোনাৰ ঘৰত কোনো ধৰণৰ বাস্তু দোষ নাই তথাপি এই ধৰণৰ সমস্যা হৈছে, তেন্তে মই কোৱা উপায়কেইটা আপোনালোকে সহায় ল'ব। চাব আপোনালোকক খুব কম দিনৰ ভিতৰতে যি ঘৰত ঘৰুৱা কণ্ট্ৰলৰ সমস্যা, কাজিয়া হুলস্থুল, এই সমস্যাবিলাক দূৰ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যদি আপোনাৰ ঘৰত প্ৰায় কাজিয়া হৈ থাকে, ঘৰৰ সদস্যসকলৰ কথা নিমিলে, ঘৰখনত সদায় হুলস্থুল, অশান্তিৰ পৰিৱেশ বিৰাজ কৰে, তেন্তে আমি কি উপায় কৰিব লাগে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়কেইটা জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।